হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া বাঘ মাহ চলি আছে, কিন্তু পুহ মাহৰ ঠাণ্ডা লাগিছে মোক। আপোনালোকৰ ঠাণ্ডা লাগিছে নে নাজানো, কাৰণ পুৱাৰ পৰা নেৰানেপেৰা ধাৰাসাৰে বৰষুণ আহি আছে, য'ত নেকি বাহিৰত ওলাব পৰাই নাযায়। এতিয়া স্কুল টাইম, থ'ব যাব লাগে, কিবা যাব লাগে, সকলোৰে কিমান যে প্ৰব্লেম। অকল স্কুল বুলিয়েই নাই, যিবিলাক দৈনন্দিন কামৰ বাবে ওলাই যাবলগীয়া হয়, সেইটো বহুত অসুবিধা হৈছে। যিয়ে নহওক, আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? এটা বস্তুৱে আমাৰ জীৱনৰ, সমাজৰ, ঘৰৰ, ৰাজ্যৰ, দেশৰ প্ৰাইভেচি বুলি কোৱা বস্তুটো নাইকিয়া কৰি দিছে। আমাৰ এতিয়া প্ৰত্যেকজন ব্যক্তিৰ, প্ৰত্যেকজন মানৱ জীৱনৰ প্ৰাইভেচি বুলি কোৱা বস্তুটো নোহোৱা হৈছে, নোহোৱা কৰি পেলাইছে। কি খাইছোঁ, কি কথা আলোচনা কৰিছোঁ, কি নতুন বস্তু লৈছোঁ, ক'ত যাবলৈ গৈ আছোঁ, ওলাইছোঁ, এনেকুৱা ধৰণৰ আমাৰ প্ৰত্যেকজন জীৱনৰ কিছুমান প্ৰাইভেচি থাকে। সকলো প্ৰাইভেচি নহ'লেও কিছুমান প্ৰাইভেচি থাকে, যিবোৰ আমি ঘৰৰ বাহিৰে বা নিজৰ বাহিৰে কাকো জনাটোৱেই নিবিচাৰোঁ। কিন্তু স্বতঃস্ফূৰ্তভাৱে আজিকালি কি কৰি পাওঁ, আমি নিজৰ প্ৰাইভেচিবোৰো পাব্লিক কৰি পাওঁ, পাব্লিচিটি কৰি পাওঁ। তেনেধৰণে মানে কি, সমাজৰ কিছুমান নিয়ম নীতি বা বিভিন্ন অসুবিধা, গোটেইখিনি আমি লগে লগে আগ পাছ নাভবাকৈ আমি গোটেই পাব্লিচিটি কৰি দিওঁ। আৰু যিবিলাক দেশৰ ইনফৰ্মেশ্যন থাকে, আমাক মানে নিজৰ ৰাজ্যৰ চিক্ৰেট ইনফৰ্মেশ্যন থাকে, সেইবিলাকো আনকি লিক হৈ যায়। আৰু এই বস্তুটো কিহে এনেকুৱা কৰিছে গম পায় নে? আপোনালোকে লক্ষ্য কৰিছে? ছ'চিয়েল মিডিয়া বা পাব্লিক মিডিয়াই এইটো শেষ কৰি পেলাইছে। আমি আগতে দুখ বা সুখত হ'লেও আমি কিছুমানৰ কাষত, মানে বা কোনোবাৰ কাষত আমি কাষ চাপিছিলোঁ যে শ্বেয়াৰ কৰিবৰ কাৰণে, সমভাগী হ'বৰ কাৰণে, ভাগ বতৰা কৰাৰ কাৰণে, দুখ সুখ ভাগ কৰোঁ। এতিয়া আমি কোনো বন্ধু সন্মুখত নাথাকিলেও বা কোনো বিচাৰি যাব নোখোজোঁ, আমি একমাত্ৰ প্ৰত্যেকৰ হাতে হাতে থকা মোবাইল ফোনটো ওলাই লওঁ। কিছুমানে খং আছে যদি খংটো উজাৰিছে মোবাইলত পিটিকি, কিছুমানে ষ্টেটাছ লিখিছে, কিছুমানে কাৰোবাক গালি দিব থাকিলে মেছেজত গালি দিছে, কলত গালি দিছে। কিছুমানে কাকো ক'ব নোৱাৰা বস্তুখিনি, মেছেজ কৰিব নোৱাৰা বা কলত গালি দিব নোৱাৰা বস্তুখিনি কি কৰিছে, ভিডিঅ' আকাৰে বনাই আমি কি কৰিছোঁ, আনক জনাইছোঁ। আনকি আমাৰ কি খাইছোঁ, কি লৈছোঁ, বা কি কাপোৰ পিন্ধিছোঁ, আমি কি কাপোৰ ল'ব গৈ আছোঁ, কি জোতা পিন্ধিছোঁ, এনেকুৱা ধৰণৰ বস্তুবিলাকো আমি প্ৰত্যেকটো বস্তু আমি পুৱাৰ পৰা গধূলিলৈকে, শোৱাৰ আগমুহূৰ্তলৈকে আমি সকলোকে আমি জনাজাত কৰি থাকোঁ, শ্বেয়াৰ কৰি থাকোঁ। তেনেকুৱা সেইটো হৈছিল আমাৰ আগতে সৰুকালত, প্ৰত্যেকৰ সৰুকালত হয়, প্ৰত্যেক মানুহৰ সৰুকালত হয় যে নতুন কাপোৰ আনিলে, নতুন বস্তু ল'লে আমি মানে আন চলিবিলাকৰ কাষত মানে যেনেকৈ জনাইছিলোঁ, ঠিক তেনেধৰণে আমি এতিয়া বয়সৰ লগত কোনো তুলনা নাই। বয়স যিমানেই নহওক কিয়, আমি কিবা নহয় কিবা ল'লে বা কিবা খাব গ'লে বা কোনো নতুন ঠাই চাব গ'লেতো আৰু কথাই নাই, কিমান এই ঠাইত আমাৰ কি হৈ যায়, গেলাৰী ফুল হৈ আহে। তেনেকুৱা ধৰণৰ আমাৰ কোনো চিক্ৰেচি নাথাকে, প্ৰাইভেচি নাথাকে। এতিয়া কিছুমান সুবিধা হৈছে, কিছুমান সুবিধাত কি অসুবিধাটো বেছি যেন লাগে। কাৰণ এনেকুৱা হৈছে, হঠাৎ এটা সন্মুখত এক্সিডেণ্ট হ'ল, সেই এক্সিডেণ্টটোত সহায় কৰিব যাব এৰি আমি কি কৰোঁ, ভিডিঅ' কৰাতহে ব্যস্ত থাকোঁ। মেক্সিমাম মানুহে ভিডিঅ' কৰাত ব্যস্ত থাকে, সেইটো সহায় কৰিব যাব কোনেও আগ নাবাঢ়ে। তেনেকুৱা ধৰণৰ আৰু বহুত আছে। কিছুমান চিক্ৰেট হেৰি থাকে, ইনফৰ্মেশ্যন থাকে আমাৰ কাণ্ট্ৰিৰ, সেনেকুৱা ধৰণৰ, সেইবিলাকতো লিক হয়। এই ছ'চিয়েল মিডিয়াটো বা হাতে হাতে এইটো এটা ডাঙৰ যন্ত্ৰ, বিখ্যাত হাথিয়াৰ। ছেকেণ্ডত মানে
সমগ্ৰ পৃথিৱীত বিয়পিব পাৰে এই মোবাইল ফোনটোৰ দ্বাৰা। এনেকুৱা ধৰণৰ অসুবিধাই বেছি আছে। সুবিধাটো আমি সুবিধাৰ কি আমাৰ অসুবিধাটো আমি বেছি প্ৰত্যেকজনেই কৰা হৈছোঁ আজিকালি। যিয়ে নহওক মনত এইখিনি কুটকুটাই আছিল বা এই বৰষুণৰ বতৰত গাড়ীৰ ভিতৰত কি কৰিম এইখিনিকে আপোনালোকক জনালোঁ বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।